ওম শান্তি। আজিৰ তাৰিখ 24 এপ্ৰিল 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, বৈজয়ন্তী মালাত আহিবৰ বাবে নিৰন্তৰ পিতাক স্মৰণ কৰা। বৈজয়ন্তী মালাত আহিবৰ বাবে নিৰন্তৰ পিতাক স্মৰণ কৰা। নিজৰ সময় নষ্ট নকৰিবা, পঢ়াৰ প্ৰতি পূৰা ধ্যান দিয়া। আৰু আজিৰ প্ৰশ্ন, পিতাই নিজৰ সন্তানসকলক কোনটো এটা অনুৰোধ জনায়? পিতাই উত্তৰত কৈছে, পিতাই অনুৰোধ জনায়, মৰমৰ সন্তানসকল, ভালদৰে পঢ়ি থাকা। পিতাই অনুৰোধ জনায়, মৰমৰ সন্তানসকল, ভালদৰে পঢ়ি থাকা। পিতাৰ দাড়িৰ লাজ ৰক্ষা কৰিবা। এনেকুৱা কোনো বেয়া কাম নকৰিবা যাৰ দ্বাৰা পিতাৰ নাম বদনাম হয়। সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ কেতিয়াও নিন্দা নকৰাবা। প্ৰতিজ্ঞা কৰা, যেতিয়ালৈকে পঢ়া চলি থাকিব তেতিয়ালৈকে নিশ্চয় পবিত্ৰ হৈ থাকিম। আৰু আজিৰ গীত, তুমহে পাকে हमने जहाँ পা লিয়া, অৰ্থাৎ তোমাক পাই আমি গোটেই জগতখনেই পাই গলো। ওম শান্তি। এয়া কোনে ক'লে যে তোমাক পাই গোটেই জগতৰ বাদশ্বাহী পাই গলো? এতিয়া তোমালোক বিদ্যাৰ্থীও হোৱা আৰু সন্তানো হোৱা। তোমালোকে জানা যে বেসদৰ অৰ্থাৎ গোটেই জগতৰ পিতা আমাক সন্তানসকলক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছে। তেওঁৰ সন্মুখত আমি বহি আছো আৰু আমি ৰাজযোগ শিকি আছো। অৰ্থাৎ বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী হ'বলৈ তোমালোক ইয়াত পঢ়িবলৈ আহিছা অথবা পঢ়া। এই গীতটিটো ভক্তিমাৰ্গত গোৱা হয়। বুদ্ধিৰে সন্তানসকলে জানে যে আমি বিশ্বৰ মহাৰজা মহাৰাণী হ'মগৈ। পিতা হৈছে জ্ঞানৰ সাগৰ। সৰ্বোচ্চ আত্মিক শিক্ষকে আত্মাসকলক বহি পঢ়ায়। আত্মাই এই শৰীৰৰূপী কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা জানে যে আমি পিতাৰ পৰা বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী হ'বৰ বাবে পাঠশালাত বহি আছো। পিতাই আজি কৈছে যে তেওঁৰ সন্মুখত আমি বহি আছো আৰু আমি ৰাজযোগ শিকি আছো। অৰ্থাৎ বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী হ'বলৈ তোমালোক ইয়াত পঢ়িবলৈ আহিছা অথবা পঢ়া। এই গীতটিটো ভক্তিমাৰ্গত গোৱা হয়। বুদ্ধিৰে সন্তানসকলে জানে যে আমি বিশ্বৰ মহাৰজা মহাৰাণী হ'মগৈ। পিতা হৈছে জ্ঞানৰ সাগৰ। সৰ্বোচ্চ আত্মিক শিক্ষকে আত্মাসকলক বহি পঢ়ায়। আত্মাই এই শৰীৰৰূপী কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা জানে যে আমি পিতাৰ পৰা বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী হ'বৰ বাবে পাঠশালাত বহি আছো। কিমান নিচা থাকিব লাগে? নিজৰ অন্তৰক সোধা, ইমান নিচা আমাৰ বিদ্যাৰ্থীসকলৰ আছেনে? এয়া কোনো নতুন কথাও নহয়। আমি কল্পই কল্পই বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ আৰু ৰাজকুমাৰী হ'বৰ বাবে পিতাৰ ওচৰলৈ আহোঁ, যিজন পিতা পিতাও হয় আৰু শিক্ষকো হয়। পিতাই সুধিলে সকলোৱে কয় আমিতো সূৰ্যবংশী মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী বা লক্ষ্মীনাৰায়ণ হ'ম। নিজৰ অন্তৰক সুধিব লাগে, আমি এনেকুৱা পুৰুষাৰ্থ কৰোঁনে? বেসদৰ পিতা যি স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে, তেওঁ আমাৰ পিতা শিক্ষক গুৰুও হয়। তেন্তে উত্তৰাধিকাৰো নিশ্চয় সিমানেই উচ্চতকৈও উচ্চ দিব। লক্ষ্য কৰিব লাগে যে আমি ইমান আনন্দিত হৈ থাকোঁনে যে আমি আজি পঢ়ি আছো, কাইলৈ মুকুটধাৰী ৰাজকুমাৰ হ'মগৈ। কিয়নো এয়া সংগম হয় নহয়। এতিয়া ইপাৰে আছা, সিপাৰে স্বৰ্গলৈ যাবৰ কাৰণে পঢ়া। তালৈতো সৰ্বগুণ সম্পন্ন ষোলকলা সম্পন্ন হৈহে যাবা। আমি এনেকুৱা যোগ্য হৈছোনে? নিজকে সুধিব লাগে। এজন ভক্ত নাৰদৰ কথা নহয়। তোমালোক সকলো ভক্ত আছিলা, এতিয়া পিতাই ভক্তিৰ পৰা এৰুৱায়। তোমালোকে জানা যে আমি পিতাৰ সন্তান হৈছো। তেওঁৰ পৰা উত্তৰাধিকাৰ ল'বলৈ বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হ'বলৈ আহিছো। পিতাই কয়
লাগিলে নিজৰ গৃহস্থালিতেই থাকা। বানপ্ৰস্থ অৱস্থা পোৱাসকল গৃহস্থালিত থাকিবলগীয়া নহয় আৰু কুমাৰ কুমাৰী সকলো গৃহস্থালিত নাই। তেওঁলোকৰো বিদ্যাৰ্থী জীৱন। ব্ৰহ্মচৰ্যতে পঢ়া শুনা কৰে। এতিয়া এই পঢ়া হৈছে বহুত উচ্চ। ইয়াত সদাকালৰ বাবে পবিত্ৰ হ'ব লাগে। তেওঁলোকেতো ব্ৰহ্মচৰ্যত থাকি পঢ়া শুনা কৰি আকৌ বিকাৰগ্ৰস্ত হয়। ইয়াত তোমালোকে ব্ৰহ্মচৰ্যত থাকি গোটেই পঢ়া সম্পূৰ্ণ কৰা। পিতাই কয়, মই পবিত্ৰতাৰ সাগৰ, তোমালোককো তেনেকুৱা কৰি তোলো। তোমালোকে জানা, আধাকল্প আমি পবিত্ৰ আছিলো। যথাযথ পিতাৰ ওচৰত প্ৰতিজ্ঞা কৰিছিলো, বাবা, আমি কিয়নো পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক নহম? ইমান উচ্চ পিতা, যদিও সাধাৰণ শৰীৰ, কিন্তু আত্মাৰ নিচা বাঢ়ে নহয়। পিতা পবিত্ৰ কৰি তুলিবৰ বাবে আহিছে। পিতাই কয়, তোমালোক বিকাৰগ্ৰস্ত হৈ বেশ্যালয়ত আহি পাইছা। তোমালোক সত্যযুগত পবিত্ৰ আছিলা। এই ৰাধাকৃষ্ণ পবিত্ৰ ৰাজকুমাৰ ৰাজকুমাৰী হয় নহয়। ৰুদ্ৰ মালাও চোৱা, বিষ্ণুৰ মালাও চোৱা। ৰুদ্ৰ মালাই গৈ বিষ্ণুৰ মালা হ'বগৈ। বৈজয়ন্তী মালাত আহিবৰ বাবে পিতাই বুজায়, প্ৰথমেতো নিৰন্তৰ পিতাক স্মৰণ কৰা, নিজৰ সময় নষ্ট নকৰিবা। এই শৰীৰ অৰ্থাৎ নামমাত্ৰ প্ৰাপ্তিৰ পিছত ঘূৰি বান্দৰ নহবা। বান্দৰে চানা খায়। এতিয়া তোমালোকক পিতাই ৰত্ন দি আছে। আকৌ যদি কড়ি বা চানাৰ পিছত যোৱা তেন্তে কি অৱস্থা হ'ব? ৰাৱণৰ কাৰাগাৰত গুচি যাবা। পিতা আহি ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰে। তেওঁ কয়, দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা নিজৰ বুদ্ধি আঁতৰাই আনা। নিজক আত্মা বুলি নিশ্চয় কৰা। পিতাই কৈছে যে, দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা নিজৰ বুদ্ধি আঁতৰাই আনা। নিজক আত্মা বুলি নিশ্চয় কৰা। পিতাই কয়, মই কল্পই কল্পই ভাৰততে আহোঁ। ভাৰতবাসী সন্তানসকলক বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী কৰি তোলো। কিমান সহজকৈ পঢ়ায়। এনেকৈও নকয় যে আহি ৪ৰ পৰা ৮ ঘণ্টালৈকে বহা। নহয়, গৃহস্থালিত থাকি নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। বিকাৰগ্ৰস্ত হোৱাসকলক পতিত বুলি কোৱা হয় আৰু দেৱতাসকল পবিত্ৰ, সেইবাবেই মহিমা গোৱা হয়। পিতাই বুজায়, সেয়া হৈছে অল্পকালৰ ক্ষণভংগুৰ সুখ। সন্ন্যাসীয়ে ঠিকেই কয় যে কাক বিষ্ঠাৰ সমান সুখ, কিন্তু তেওঁলোকে এইটো নাজানে যে দেৱতাসকলৰ কিমান সুখ থাকে। নামেই হৈছে সুখধাম, এইখন হৈছে দুখধাম। এই কথাবোৰ জগতৰ কোনেও নাজানে। পিতাই আহি কল্পই কল্পই বুজায়, দেহী অভিমানী কৰি তোলে। নিজকে আত্মা বুলি বুজা। তোমালোক আত্মা, দেহ নহয়। তোমালোক দেহৰ মালিক হোৱা। দেহ তোমালোকৰ মালিক নহয়। ৮৪ জন্ম লৈ লৈ এতিয়া তোমালোক তমোপ্ৰধান হৈ গৈছা। তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ দুয়ো পতিত হৈ গৈছে। দেহী অভিমানী। পিতাই কৈছে যে, তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ দুয়ো পতিত হৈ গৈছে। দেহী অভিমানী হোৱাৰ বাবে তোমালোকৰ দ্বাৰা পাপ হৈছে। এতিয়া তোমালোক দেহী অভিমানী হ'ব লাগে। মোৰ লগত ঘৰলৈ উভতি যাব লাগে। আত্মা আৰু শৰীৰ দুয়োটাকে শুদ্ধ কৰিবলৈ পিতাই কয়, মন্মনা ভৱ। পিতাই তোমালোকক ৰাৱণৰ পৰা আধাকল্প স্বাধীনতা দিয়াইছিল। এতিয়া আকৌ স্বাধীনতা দি আছে। আধাকল্প তোমালোকে স্বাধীন হৈ ৰাজ্য কৰা। তাত ৫ বিকাৰৰ নাম নাথাকে। এতিয়া শ্ৰীমতত চলি শ্ৰেষ্ঠ হ'ব লাগে। নিজক সোধা, মোৰ মাজত বিকাৰ কিমানলৈকে আছে? পিতাই কয়, এটা হৈছে মাম একম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা আৰু কোনো হাই কাজিয়াও কৰিব নালাগে, নহ'লে তোমালোক কেনেকৈ পবিত্ৰ হ'বা? তোমালোক ইয়াত আহিছাই পুৰুষাৰ্থ কৰি মালা গথা যাবলৈ। পিতাই কৈছে যে, এটা হৈছে মাম একম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা আৰু কোনো হাই কাজিয়াও কৰিব নালাগে, নহ'লে তোমালোক কেনেকৈ পবিত্ৰ হ'বা? তোমালোক ইয়াত আহিছাই পুৰুষাৰ্থ কৰি মালা গথা যাবলৈ। অকৃতকাৰ্য হ'লেতো মালাত আহিব নোৱাৰিবা। কল্প কল্পৰ বাটচাহি হেৰুৱাই পেলাবা। তেতিয়া অন্তিমত বহুত অনুশোচনা কৰিব লাগিব। সেই পঢ়াটোৰ ৰেজিষ্টাৰ থাকে। লক্ষণো চাই, এয়াও হৈছে পঢ়া। ৰাতিপুৱা উঠি তোমালোকে নিজেই এয়া পঢ়া। দিনততো কৰ্ম কৰিবই লাগে, আজৰি পোৱা নাযায়। সেইবাবে ভক্তিও মনুষ্যই ৰাতিপুৱা উঠিয়েই কৰে। এয়াটো হৈছে জ্ঞান মাৰ্গ। ভক্তিটো পূজা কৰি
থাকোঁতে বুদ্ধিত কোনোবা নহয় কোনোবা দেহধাৰীৰ স্মৃতি আহি যায়। ইয়াততো তোমালোকে পিতাক স্মৰণ কৰোঁতে আকৌ পেছাগত কাম কাজ আদিৰ স্মৃতিলৈ আহি যায়। যিমান পিতাৰ স্মৃতিত থাকিবা সিমানেই পাপ খণ্ডন হৈ গৈ থাকিব। তোমালোক সন্তানসকলে যেতিয়া পুৰুষাৰ্থ কৰি একেবাৰে পবিত্ৰ হৈ যাবা তেতিয়া এই মালা তৈয়াৰ হৈ যাব। পুৰা পুৰুষাৰ্থ নকৰিলে তেন্তে প্ৰজাত গুচি যাবা। যথা ৰীতিৰে যুগযুক্ত হলে পঢ়িলে নিজৰ টালি টোপোলা ভৱিষ্যতৰ বাবে স্থানান্তৰ কৰি দিলে তাৰ প্ৰতিদানত ভৱিষ্যতে পাই যাবা। ঈশ্বৰৰ অৰ্থে দিলে পৰৱৰ্তী জন্মত তাৰ প্ৰতিদান পোৱা যায় নহয়। এতিয়া পিতাই কয় মই পোনপটীয়াকৈ আহোঁ। এতিয়া তোমালোকে যি কিছু কৰা সেয়া নিজৰ বাবে। মনুষ্যই দান পুণ্য কৰে সেয়া হৈছে আওপকীয়া। এই সময়ত তোমালোকে পিতাক বহুত সহায় কৰা। এইটো জানা যে এই টকা পইচাটো সকলো শেষ হৈ যাব। তাততো ভাল কিয়নো পিতাক সহায় নকৰোঁ। পিতাই কৈছে এইটোতো জানা যে এই টকা পইচাটো সকলো শেষ হৈ যাব। তাতকৈ ভাল কিয়নো পিতাক সহায় নকৰোঁ। পিতাই ৰাজ্য কেনেকৈ স্থাপনা কৰিব? কোনো সৈন্যবাহিনী আদিও নাই, অস্ত্ৰ শস্ত্ৰ আদিও নাই, সকলোবোৰ গুপ্ত। কোনোৱে কন্যাক যৌতুকত গুপ্তভাৱে দিয়ে। পিতাই কৈছে যে কোনোৱে কন্যাক যৌতুকত গুপ্তভাৱে দিয়ে। বাকচ বন্ধ কৰি চাবি হাতত দি দিয়ে। কোনোৱে খুব প্ৰদৰ্শন কৰি দিয়ে আৰু কোনোৱে গুপ্তভাৱে দিয়ে। পিতায়ো কয় তোমালোক হৈছা প্ৰেমিকা, তোমালোকক মই বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। তোমালোকে গুপ্তভাৱে সহায় কৰা। তোমালোকে গুপ্তভাৱে সহায় কৰা। এয়া আত্মাই জানে। ব্যাহিক জাকজমকতা একো নাই। এইখন হৈয়ে বিকাৰী পতীত সৃষ্টি। সৃষ্টিৰ বৃদ্ধি হ'বই লাগে। আত্মাসকল নিশ্চয় আহিব লাগে। জন্মটো আৰু বেছিকৈহে হ'ব। এনেকৈ কৈও যে এইটো হিচাপত শস্য পৰ্যাপ্ত নহয়। এয়া হৈছে আক্ষৰিক বুদ্ধি। তোমালোক সন্তানসকলে এতিয়া ঈশ্বৰীয় বুদ্ধি পাইছা। ভগৱানে পঢ়ায় তেন্তে তেওঁৰ প্ৰতি কিমান সন্মান ৰাখিব লাগে, কিমান পঢ়িব লাগে। কিছুমান সন্তান আছে যাৰ পঢ়াৰ চখ নাই। তোমালোক সন্তানসকলে এইটো বুদ্ধিত ৰাখিব লাগে। আমি পিতাৰ দ্বাৰা মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী হৈ আছো। এতিয়া পিতাই কয় মোৰ মতত চলা, পিতাক স্মৰণ কৰা। সন্তানসকলে বাৰে বাৰে কয় আমি পাহৰি যাওঁ। বিদ্যাৰ্থীয়ে যদি কয় আমি পাঠ পাহৰি যাওঁ তেন্তে শিক্ষকে কি কৰিব? স্মৰণ নকৰিলে বিকৰ্ম বিনাশ নহ'ব। শিক্ষকে জানো সকলোৰে ওপৰত কৃপা বা আশীৰ্বাদ কৰিব যে এওঁলোক উত্তীৰ্ণ হৈ যাওক? ইয়াত এই আশীৰ্বাদ কৃপাৰ কথা নাই। পিতাই কয় পঢ়া, লাগিলে পেছাগত কাম কাজ আদি কৰা, কিন্তু পঢ়াটো জৰুৰী। তমোপ্ৰধানৰ পৰা শতোপ্ৰধান হোৱা। আনকো মাৰ্গদৰ্শন কৰা। অন্তৰক সুধিব লাগে যে মই কিমান পিতাক সহায় কৰোঁ, কিমানক নিজৰ সমান কৰি তোলোঁ। ত্ৰিমূৰ্তিৰ চিত্ৰটো সন্মুখত ৰখা আছে। এয়া শিৱ বাবা, এয়া ব্ৰহ্মা। এই পঢ়াৰ দ্বাৰা এনেকুৱা হয়গৈ। আকৌ 84 জন্মৰ পাছত এয়া হ'বগৈ। শিৱ বাবাই ব্ৰহ্মাৰ শৰীৰত প্ৰৱেশ কৰি ব্ৰাহ্মণসকলক এনেকুৱা কৰি গঢ়ি আছে। তোমালোক ব্ৰাহ্মণ হৈছা। এতিয়া নিজৰ অন্তৰক সোধা মই পবিত্ৰ হৈছোনে? দৈবী গুণ ধাৰণ কৰিছোনে? পুৰণি দেহক পাহৰিছোনে? এয়াতো পুৰণা জোতা অৰ্থাৎ শৰীৰ নহয় জানো? আত্মা পবিত্ৰ হৈ গ'লে তেতিয়া জোতাও অতি উত্তম পাব। পিতাই কৈছে যে আত্মা পবিত্ৰ হৈ গ'লে তেতিয়া জোতাও অতি উত্তম পাব। এই পুৰণা চোলা এৰি নতুন চোলা পিন্ধিব। এই চক্ৰ ঘূৰি থাকে। আজি এওঁ পুৰণা জোতাত আছে, কাইলৈ আকৌ দেৱতা হ'ব বিচাৰে। পিতাৰ দ্বাৰা ভৱিষ্যত আধাকল্পৰ বাবে বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হয়গৈ। আমাৰ এই ৰাজত্ব কোনেও কাঢ়ি নিব নোৱাৰে। পিতাই কৈছে যে আমাৰ এই ৰাজত্ব কোনেও কাঢ়ি নিব নোৱাৰে। তেন্তে পিতাৰ শ্ৰীমতত চলিব লাগে নহয়। নিজক সোধা যে মই কিমান স্মৰণ কৰোঁ, কিমান সদৰ্শন চক্ৰধাৰী হৈ থাকোঁ আৰু আনকো তেনেকুৱা কৰি তোলোঁ। যিয়ে কৰিব তেওঁৱে পাব। পিতাই নিতৌ পঢ়ায়, সকলোৰে ওচৰলৈ মৰলি যায়। ঠিক আছে, যদি নোপোৱাও 7 দিনৰ পাঠ্যক্ৰমটো কৰিলা নহয়। বুদ্ধিত জ্ঞান আহি গ'ল। প্ৰথমতেতো ভাটি তৈয়াৰ হ'ল, আকৌ তাত কোনোবা পৰিপক্ক হৈ কোনোবা অপৰিপক্ক হৈ ওলাই আহিল। কিয়নো মায়াৰ ধুমুহাটো আহে নহয়। 6ৰ পৰা 8 মাহ পবিত্ৰ হৈ থাকি পুনৰ দেহ অভিমানত আহি আপোনঘাতী হৈ যায়। মায়া বৰ শক্তিশালী। আধাকল্প মায়াৰ হাতত পৰাজিত হৈছা। এতিয়াও যদি পৰাজিত হোৱা তেন্তে নিজৰ পদ হেৰুৱাই পেলাবা।
ক্ৰমানুসৰি পদমৰ্যাদাটো বহুত আছে নহয়। কোনোবা ৰজা ৰাণী, কোনোবা মন্ত্ৰী অৰ্থাৎ পৰামৰ্শদাতা, কোনোবা প্ৰজা হ'ব। কাৰোবাৰ হীৰা মণি মুকুতাৰ মহল থাকিব। প্ৰজাৰ ভিতৰতো কোনোবা বহুত চহকী হয়। হীৰা মণি মুকুতাৰ মহল থাকে। ইয়াতো চোৱা, চৰকাৰে প্ৰজাৰ পৰা কৰ নলয় জানো? তেন্তে প্ৰজা চহকী হ'ল নে ৰজা? অন্ধকাৰ নগৰত অন্ধসকলেই শাসক। এয়াও এতিয়াৰে কথা। এতিয়া তোমালোক সন্তানসকলৰ এইটো নিশ্চয়তা থাকিব লাগে যে আমি বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হ'বৰ বাবে পঢ়োঁ, আমি বেৰিষ্টাৰ বা ইঞ্জিনিয়াৰ হ'ম। এইটো কেতিয়াবা স্কুলত পাহৰি যায় জানো? বহুতেতো আগবাঢ়ি গৈ থাকোঁতে মায়াৰ ধুমুহা লাগিলে পঢ়িবলৈও এৰি দিয়ে। পিতাই নিজৰ সন্তানসকলক এটা অনুৰোধ জনায় যে মৰমৰ সন্তানসকল, ভালকৈ পঢ়িবা, তেতিয়া ভাল পদ পাবা, পিতাৰ দাড়িৰ সন্মান ৰাখিবা। তোমালোকে এনেকুৱা অপকৰ্ম কৰিলে পিতাৰ নাম বদনাম কৰি দিবা। সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ নিন্দা কৰোৱাসকলে উচ্চ পদ পাব নোৱাৰিব। এই সময়ত তোমালোক হীৰাতুল্য হোৱা তেন্তে কড়িৰ পিছত পৰিব লাগে জানো? বাবাই অৰ্থাৎ ব্ৰহ্মা বাবাই সাক্ষাৎকাৰ কৰিলে আৰু ততালিকে কড়িবোৰ অৰ্থাৎ স্থূল সা সম্পত্তি এৰি দিলে। হেৰ' 21 জন্মৰ কাৰণে বাদশ্বাহী পাওঁ, এইবোৰ আকৌ কি কৰিম? সকলো দি দিলে। মইতো বিশ্বৰ বাদশ্বাহী লৈ লওঁ। এইটোও জানা যে বিনাশ হ'ব। এতিয়া নপঢ়িলেতো বহুত পলম হৈ যাব। অনুশোচনা কৰিবলগীয়া হ'ব। সন্তানসকলৰ সকলো সাক্ষাৎকাৰ হৈ যাব। পিতাই কয়, তোমালোকে আহ্বানো জনোৱা যে হে পতিত পাৱনাহক, এতিয়া মই পতিত সৃষ্টিত তোমালোকৰ কাৰণে আহিছোঁ আৰু তোমালোকক কওঁ, পবিত্ৰ হোৱা। তোমালোকে আকৌ বাৰে বাৰে আৱৰ্জনাৰ মাজত পৰি যোৱা। মইতো কালৰো কাল অৰ্থাৎ মহাকাল একেলগে অনেকক লৈ যাওঁ হওঁ। পিতাই কৈছে যে তোমালোকে আকৌ বাৰে বাৰে আৱৰ্জনাৰ মাজত পৰি যোৱা। মইতো কালৰো কাল হওঁ। সকলোকে লৈ যাম। স্বৰ্গলৈ যাবৰ কাৰণে পিতা আহি মাৰ্গদৰ্শন কৰায়। স্বৰ্গলৈ যাবৰ কাৰণে পিতা আহি মাৰ্গদৰ্শন কৰায়। জ্ঞান দিয়ে যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। এয়া হৈছে বেসদৰ জ্ঞান। যিসকলে কল্পপূৰ্বে পঢ়িছিল তেওঁলোকে আহি পঢ়িব। সেয়াও সাক্ষাৎকাৰ হৈ গৈ থাকিব। নিশ্চয়তা জন্মি যাব লাগে যে বেসদৰ পিতাৰ আগমন হৈছে। যিজন ভগৱানক লগ পাবলৈ ইমান ভক্তি কৰিলো, তেওঁ ইয়াত আহি পঢ়াই আছে। এনেকুৱা ভগৱান পিতাক আমি সাক্ষাতো কৰোঁ। যদিহে দৃঢ় নিশ্চয়তা আছে তেন্তে কিমান আনন্দ উল্লাসেৰে দৌৰি আহি সাক্ষাৎ কৰিব। ইয়াত প্ৰবঞ্চনা কৰা কথা নাই। এনেকুৱাও বহুত আছে যি পবিত্ৰ নহয়, নপঢ়ে, কেৱল পিতাৰ ওচৰলৈ আহিব বিচাৰে। এনেয়ে ঘূৰিব ফুৰিবলৈও আহি যায়। পিতাই সন্তানসকলক বুজায়, তোমালোক সন্তানসকলে গুপ্তভাৱে নিজৰ ৰাজধানী স্থাপনা কৰিব লাগে। পবিত্ৰ হ'লে পিতাই কৈছে যে পবিত্ৰ হ'লে তেতিয়া তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈ যাবা। এই ৰাজযোগ পিতাইহে শিকায়। বাকী তেওঁলোকতো হৈছে সৎ যোগী। পিতাই কয়, নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰিবা। পিতাই কৈছে যে নিজক আত্মা বুলি বুজি মোক অৰ্থাৎ পিতাক স্মৰণ কৰিবা। এইটো নিশ্চয় ৰাখিবা, আমি বেসদৰ পিতাৰ দ্বাৰা বিশ্বৰ মুকুটধাৰী ৰাজকুমাৰ হ'বলৈ আহিছোঁ। সেয়েহে শ্ৰীমতত চলিব লাগে। মায়া এনেকুৱা যে বুদ্ধিযোগ ছিঙি দিয়ে। যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়াও সমৰ্থ। পিতাই কৈছে যে যেনেকৈ পিতা সমৰ্থ তেনেকৈ মায়াও সমৰ্থ। আধাকল্প হৈছে ৰামৰ ৰাজ্য আৰু আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য। এইটো কোনেও নাজানে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, সদায় নিশ্চা থাকিব লাগে যে আমি আজি পঢ়ি আছোঁ, কাইলৈ মুকুটধাৰী ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। নিজৰ অন্তৰক সুধিব লাগে, মই এনেকুৱা পুৰুষাৰ্থ কৰোঁনে? পিতাৰ প্ৰতি ইমান সন্মান আছেনে? পঢ়াৰ চখ আছেনে? দ্বিতীয়তে, পিতাৰ কৰ্তব্যত গুপ্ত সহায়কাৰী হ'ব লাগে।
ভৱিষ্যতৰ কাৰণে নিজৰ টালি টোপোলা স্থানান্তৰ কৰি দিব লাগে। কৰিৰ পিছত সময় নষ্ট নকৰি হীৰাতুল্য হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ বৰদান। মন বুদ্ধিক নিজৰ মতৰ পৰা মুক্ত কৰি সূক্ষ্মলোকৰ অনুভৱ কৰোঁতা ডবল লাইট হোৱা। মন বুদ্ধিক নিজৰ মতৰ পৰা মুক্ত কৰি সূক্ষ্মলোকৰ অনুভৱ কৰোঁতা ডবল লাইট হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। কেৱল সংকল্প শক্তি অৰ্থাৎ মন আৰু বুদ্ধিক সদায় নিজৰ মতৰ পৰা খালী কৰি ৰাখা, তেতিয়া ইয়াত থাকিও সূক্ষ্মলোকৰ সকলো দৃশ্যাৱলী এনেকৈ স্পষ্ট অনুভৱ কৰিবা, যেনেকৈ জগতৰ যিকোনো দৃশ্য স্পষ্ট ৰূপত দেখা পোৱা যায়। এইটো অনুভূতি কৰিবলৈ নিজৰ ওপৰত কোনো বোজা নাৰাখিবা। সকলো বোজা পিতাক দি লাইট অৰ্থাৎ ডবল লাইট হোৱা। মন বুদ্ধিৰে সদায় শুদ্ধ সংকল্পৰ ভোজন গ্ৰহণ কৰা। কেতিয়াও ব্যৰ্থ সংকল্প বা নেতিবাচক সংকল্পৰ অশুদ্ধ ভোজন গ্ৰহণ নকৰিবা। পিতাজী কৈছে যে কেতিয়াও ব্যৰ্থ সংকল্প বা নেতিবাচক সংকল্পৰ অশুদ্ধ ভোজন গ্ৰহণ নকৰিবা। তেতিয়া ব্যৰ্থৰ বোজাৰ পৰা মুক্ত হৈ উচ্চ স্থিতিৰ অনুভৱ কৰিব পাৰিবা। আৰু আজিৰ শ্লোগান। ব্যৰ্থত পূৰ্ণ বিৰাম লগোৱা আৰু শুভ ভাৱনাৰ পুঁজি ভৰপূৰ কৰা। পিতাই শ্লোগানত কৈছে, ব্যৰ্থত পূৰ্ণ বিৰাম লগোৱা আৰু শুভ ভাৱনাৰ পুঁজি ভৰপূৰ কৰা। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যদি আগবাঢ়ি গৈ থাকোঁতে কেতিয়াবা অসফলতা বা কঠিনতাৰ অনুভৱ হয়, তেন্তে তাৰ কাৰণ হৈছে কেৱল সহায়কাৰী হৈ যোৱা। যদি আগবাঢ়ি গৈ থাকোঁতে কেতিয়াবা অসফলতা বা কঠিনতাৰ অনুভৱ হয়, তেন্তে তাৰ কাৰণ হৈছে কেৱল সহায়কাৰী হৈ যোৱা। ঈশ্বৰীয় সহায়কাৰী নোহোৱা। ঈশ্বৰক সেৱাৰ পৰা পৃথক নকৰিবা। যিহেতু নামেই হৈছে ঈশ্বৰীয় সহায়কাৰী, তেন্তে সংযুক্তজনক পৃথক কিয় কৰা? সদায় নিজৰ এইটো নাম স্মৃতিত ৰাখিবা, তেতিয়া সেৱাত স্বতঃ ঈশ্বৰীয় যাদু ভৰি যাব। ওম শান্তি।